Good morning, everyone. Welcome to Esperance in Assam. Assamese literature এটা নতুন ভিডিঅ'ৰ সৈতে আজি আমি কিছুমান ইম্পৰ্টেণ্ট ফেক্ট লৈ আহিছোঁ যিবিলাক ফেক্ট আগন্তুক এডিআৰই এক্সামৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট হ'ব মনত ৰাখিব লিটাৰেচাৰৰ পৰা আপোনালোকে 4টাৰ পৰা 5টা কুৱেশ্যন এক্সপেক্ট কৰিব পাৰে যিটো প্ৰত্যেক বছৰে সুধি আছে বেলেগ বেলেগ আমাৰ ষ্টেট গভৰ্ণমেণ্ট এক্সামবোৰত লাষ্ট ইয়াৰ এডিআৰইটো সুধিছে এছআইটো সোধে যিকোনো এক্সামতে সোধে আৰু 4টামান ভিডিঅ'ত আমি এই গোটেইখিনি কভাৰ কৰিব ট্ৰাই কৰিম মনত ৰাখিব 50টা কুৱেশ্যনৰ পৰা 4-5টা কুৱেশ্যন যদি আপোনালোকে ইজিলি কৰিব পাৰে সেইটো কম কথা নহয় ঠিক আছে গতিকে ভালদৰে পঢ়িব প্ৰথম অৱস্থাত অকণ টান হ'ব পাৰে অকণ টান লাগিব পাৰে গতিকে মন দি পঢ়িব সহজ হৈ যাব সব ঠিক আছে এইখিনিতে এটি আমি ডাউট এটা সুধিছিলে এটা কোৱেৰি এটা আছিলে সেইখিনি আমি ক্লিয়াৰ কৰি দিছোঁ শ্ৰেয়াক্ষী শৰ্মাই সুধিছিলে যে এই যিখন অসম বুৰঞ্জী আছিলে কাশীনাথ তামুলী ফুকনৰ সেইখন 1842 নে 1844 এতিয়া চাওক কথাটো এনেকুৱা যে আমি যিবিলাক ইয়াতে ডাটাবিলাক লিখিছোঁ এইবিলাক আমি কিবা এখন বুক এখন ফ'ল' কৰি লিখিছোঁ আমিতো নিজে ৰিচাৰ্চ কৰিব নোৱাৰোঁ গতিকে এখন বুকক ফ'ল' কৰি লিখিছোঁ আৰু হয়তো আমি কিছুমান ডাটা লিখোঁতে আমি মানে বেছিকৈ দিয়া স্বাৰ্থত আমি 2-3খন বুক ফ'ল' কৰিছোঁ ইয়াতে আমি দুখন আছাম ইয়াৰ বুক আমি ইয়াতে আনি দিছোঁ এখন শান্তনু কৌশিক বৰুৱা ছাৰৰ আৰু এখন নৰ্থ ইষ্ট স্পেক্ট্ৰাম পাব্লিকেশ্যনৰ আছাম ইয়াৰ বুক দুয়োখনেই ষ্টেণ্ডাৰ্ড বুক হয় আমি এই দুখনেই পঢ়িব লাগে বুলি জানো বা এই দুখনেই পঢ়া যায় এডিআৰই নিচিনা বা APSC নিচিনা এক্সামৰ কাৰণে চাফিচিয়েণ্ট হয় অসম পৰ্চনৰ কাৰণে তাত চাওক ইয়াত লিখা আছে 1844 আৰু ইয়াত লিখা আছে 1842 দুটা বেলেগ বেলেগ টাইম লিখা আছে ঠিক আছে গতিকে মনত ৰাখিব এই দুয়োটা কনফিউজ কৰিবৰ কাৰণে দুয়োটা অপশ্যনত নিদিয়ে যিকোনো এটাই দিব যিহেতু আপোনালোকৰ চকুত পৰিছে গতিকে এইটো মনত থাকি যাব যদি 1844 দিয়ে 1844 লিখিব বা 1842 লিখি দিয়ে 1842 লিখি মাৰিব কাৰণ উপায় নাই এইটো মানে কি আৰু এনেকৈ মনত ৰাখিব লাগিব কাৰণ এইবিলাকতো আৰু ৰিচাৰ্চ কৰিব নোৱাৰি এতিয়া বা আমি যদি পিছত ক্লিয়াৰ ডাটা পাওঁ তেতিয়া আমি আকৌ এনেকৈ ভিডিঅ' এটাত জনাম ঠিক আছে আৰু নেক্সট কুৱেশ্যনটো সুধিছিলে যে গুণাভিৰাম বৰুৱাৰ অসম বুৰঞ্জীখন 1887 নে 1884ত পাব্লিছ হৈছিলে জনাবচোন মই 1887 পাইছিলোঁ হয় এইটো চৰি এইটো 1887 নহয় 1884তে হয় ময়ো 1884 পাইছোঁ দুটামান ভাল চ'ৰ্চতে পাইছোঁ আপুনি যদি কিবা বেলেগ চ'ৰ্চত পাইছে মোক জনাবচোন বা আমাক মেইল কৰিব সেইখিনি আমি কেনেকুৱা অথেণ্টিক বা আমি বা আপুনিও গম পাব আমাক মেইল কৰিব আমিও চাব চেষ্টা কৰিম ঠিক আছে নেক্সট আহিছিলে দ্য ফাৰ্ষ্ট আছামিজ চিলড্ৰেন মেগাজিন 1888 পাইছিলোঁ য়েছ ইউ আৰ ৰাইট 1888 হয় এইটো আমাৰ অকণমান টাইপিং মিষ্টেক এটা হৈছিলে তো তাৰ কাৰণে আমি ক্ষমা খুজিছোঁ আৰু নেক্সট আমি PDFত এইবিলাক সকলো ঠিক কৰি দিছোঁ আচলতে এইটো আমি নেক্সট ভিডিঅ'টো আপলোড হোৱাৰ পিছতে আমি এইটো কাৰেকশ্যন কৰিছিলোঁ PDFত হয়তো আজিকালিৰ ভিতৰতে PDFটো আপলোড হৈ যাব ঠিক আছে আহিছোঁ আজিৰ টপিকত প্ৰথম লিখা আছে দ্য ফাৰ্ষ্ট আছামিজ পয়েট্ৰি বুক টু বি এৱাৰ্ডেড এজ সাহিত্য একাডেমি ইজ বনফুল ঠিক আছে বনফুল মনত ৰাখিব অতি ইম্পৰ্টেণ্ট বনফুল প্ৰথম পয়েট্ৰি বুক আছিলে যে সাহিত্য একাডেমি পাইছিলে কোনে লিখিছিলে যতীন্দ্ৰনাথ দুৱৰাই লিখিছিলে কিমান চনত লিখিছিলে 1952 আকৌ সাহিত্য একাডেমি পাইছিলে 1955ত দুয়োটা ইণ্টাৰলিংক মনত ৰাখিব 1952ত লিখিছিলে 1955ত সাহিত্য একাডেমি পাইছিলে ফাৰ্ষ্ট আছামিজ পয়েট্ৰি বুক এতিয়া ফাৰ্ষ্ট আছামিজ নোবেল টু উইন সাহিত্য একাডেমি বুলি ক'লে আমি গম পাম ইয়াৰুইংগম ঠিক আছে ইয়াতে ইয়াৰুইংগম আৰু কিমান চনত পাইছিলে 1961ত পাইছিলে কোনে লিখিছিলে বিৰিঞ্চি কুমাৰ ভট্টাচাৰ্যই লিখিছিলে মনত ৰাখিব নেক্সট আহিলে প্ৰথম জ্ঞানপীঠ বঁটা বিজয়ী নভেলখন কি আছিলে সেইখনৰ নাম হ'ব মৃত্যুঞ্জয় ৰাইটাৰ ছেম বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই লিখিছিলে আৰু সময়টো আছিলে 1979ত ঠিক আছে ইম্পৰ্টেণ্ট দুয়োটা বহুবাৰ সুধিছে আহিব পাৰে নেক্সট আহিলে প্ৰতিমা বৰুৱা পাণ্ডে ৱাজ দ্য ফাৰ্ষ্ট আছামিজ ৱমেন টু বি এৱাৰ্ডেড বাই চৰি এইটো সাহিত্য একাডেমি নহয় এইটো সংগীত নাটক একাডেমি হ'ব লাগে সংগীত নাটক একাডেমি এৱাৰ্ড ইয়াতে আমি ঠিককৈ লিখিছোঁ এইটো লিখোঁতে অলপমান ভুল হৈ গ'ল সংগীত নাটক একাডেমি এৱাৰ্ড ঠিক আছে ইন 1989 আচলতে 89 হয় কিন্তু কিছুমান বুকত আকৌ 1988 লিখা থাকে এইটো অলপমান আমাক কনফিউজন পেলাইছে এইবিলাক ডাটা অলপ কনফিউজিং হয়েই ঠিক আছে 89 হ'ব 89 মনত ৰাখিব আপোনালোকে কিন্তু কিছুমান বুকত 88 পাব পাৰে ঠিক আছে মনত ৰাখিব আৰু পদ্মশ্ৰী পাইছিলে 1991ত কিহৰ কাৰণে পাইছিলে তেওঁ পপুলাৰাইজিং দ্য গোৱালপৰীয়া লোকগীত
তেওঁ গোৱালপৰীয়া লোকগীতখিনি জনপ্ৰিয় কৰাৰ কাৰণে 1991 পদ্মশ্ৰীও পাইছিলে ঠিক আছে আৰু এইখিনি বস্তু আকৌ অসমীয়াত দিয়া আছে যিয়ে অসমীয়াত পঢ়ি ভাল পায় অসমীয়াত নোটখিনি কালেক্ট কৰি ল'ব ঠিক আছে ভিডিঅ'টো প'ষ্ট কৰি লৈ পেলাই আপোনালোকে অসমীয়াখিনি লিখি ল'ব নেক্সট আহিলে ভ্ৰমৰংগ was the first Assamese modern translated drama written by Ramakanta Das ঠিক আছে এই নামটো মনত ৰাখিব ভ্ৰমৰংগ ফাৰ্ষ্ট আছামিজ ড্ৰামা modern translated drama by Ramakanta Das ৰমাকান্ত নামটো মনত ৰাখিব অতিকে ইম্পৰ্টেণ্ট আৰু কোনখন নাটকৰ পৰা লৈছিলে সৰি অকমান গাছা বেয়া হৈ আছে তথাপি ভিডিঅ'বিলাক কৰিব ট্ৰাই কৰিছোঁ কোনখন নাটকৰ পৰা লিখিছিলে এখন বিখ্যাত নাটক কমেডি অফ এৰৰৰ পৰা লিখিছিলে কোন কাৰ নাটক আছিলে এখন শেক্সপিয়াৰৰ নাটক আছিলে সেইখনৰ পৰা লিখিছিলে ভ্ৰমৰংগ কোনে লিখিছিলে ৰমাকান্ত দাস ওকে ফাৰ্ষ্ট আছামিজ চিলড্ৰেন নভেল আমি লাষ্ট ক্লাছত পাইছিলোঁ চিলড্ৰেন মেগাজিন ক'বচোন লাষ্ট ক্লাছটো যিয়ে কৰিছে ক'ব চিলড্ৰেন মেগাজিনখন কি আছিলে কমেণ্ট ছেকশ্যনত জনাব এইবাৰ গম পালোঁ চিলড্ৰেন নভেল পাতালপুৰি কোনে লিখিছিলে হৰগোবিন্দ শৰ্মা ঠিক আছে ইম্পৰ্টেণ্ট মনত ৰাখিব চিলড্ৰেন নভেল আৰু চিলড্ৰেন মেগাজিনৰ মাজত কনফিউজ নহ'ব চিলড্ৰেন নভেল বুলি ক'লে আমি এখন বেলেগ বুজোঁ চিলড্ৰেন আমি মেগাজিন বুলি ক'লে আমি এখন বেলেগ বুজোঁ ঠিক আছে নেক্সট আহিলে ওৱান অফ দ্য মষ্ট ইম্পৰ্টেণ্ট বা মষ্ট ফেভৰেট কুৱেশ্যন ফৰ এডিআৰই এইবিলাক কুৱেশ্যন খুব বেছি ভাল পায় ভৱেন্দ্ৰনাথ শইকীয়া was the first recipient of Assam Valley Literary Award Shaikia got the Assam Valley Literary Award in 1990 and this award sponsored by William Magor Trust since 1990 1990 পৰা আৰম্ভ হৈছিলে আৰু 1990 তে পাইছিলে ঠিক আছে নেক্সট আহিলে কীৰ্তিনাথ হাজৰিকা was the first editor of দৈনিক অসম কীৰ্তিনাথ হাজৰিকা দৈনিক অসমৰ প্ৰথম সম্পাদক আছিল মনত ৰাখিব ইন্দ্ৰকমল বেজবৰুৱা was the first editor of the Assamese magazine ৰামধেনু এটো কেনেকৈ মনত ৰাখিব ৰামধেনুক আমি কি বুলি কওঁ ইন্দ্ৰধনু মানে ইন্দ্ৰকমল বেজবৰুৱা was the first editor of Assamese magazine ৰামধেনু Okay, now coming to the next slide. Eto অসমত লিখা আছে আপোনালোকে চাই লব নেক্সট আহিলে the first Assamese newspaper is দৈনিক বাতৰি অতিকৈ ইজি এইবিলাক কোৱেশ্চন আফটাৰ দিব লাগে বুলি মই নাভাবো কিন্তু এক্সামত এইবিলাকে সুধিব ঠিক আছে অৰুণোদয় was the first Assamese weekly অৰুণোদয় দৈনিক নাছিলে অৰুণোদয় weekly আছিলে কেতিয়া আহিছিলে 1846 ত অতিকৈ ইজি Assam Buronji was first Assamese printed history book already মই লাষ্ট ক্লাছতো কৈছো আজি ডাউট এটা আছিল হেতু মই ক্লিয়াৰ কৰি দিছো অলৰেডি কোনে লিখিছিলে কাখিনাথ তামুলী ফুকন চাই লিখিছিলে কিন্তু অসম বুৰঞ্জী নামৰ বহুত কিখন বুক আছে গোটেই কিখন বুকৰ ৰাইটাৰ কোন মেইন ৰাইটাৰ কিজনৰ নাম মনত ৰাখিব অসম বুৰঞ্জী বুলি বহুত কিখন বুক আছে ঠিক আছে হয়তো মই নেক্সট ক্লাছত সেইখিনিও লৈ আহিম ডাটাখিনি কিন্তু মনত ৰাখিব কাৰণ গোটেইকেইটা বেলেগ অপশ্যনত বেলেগ খেলি দিব পাৰে এতিয়া ঠিক আছে আল্টিমেটলি এলিমিনেট কৰিব লাগে তো মানুহ এনেকৈ কৰিব এলিমিনেট নেক্সট আহিলে ওৱান অফ দ্য মষ্ট ফেভৰেট কুৱেশ্যন ফৰ এডিআৰই Assamese its formation and development the first thesis on Assamese language was written by Dr. Banikanta Kakoti ঠিক আছে Dr. Banikanta Kakoti লিখিছিলে Assamese its formation and development okay first thesis of Assamese language next আহিলে the first Assamese translation Jatakor Jatra was translated from the English novel Pilgrim's Progress মনত ৰাখিব Pilgrim's Progress এই টাৰ্মটো মনত ৰাখিব PP বুলি মনত ৰাখিব Pilgrim's Progress জাতকৰ যাত্ৰা ইয়াৰ পৰা ট্ৰান্সলেট কৰা হৈছিল এইখন এখন ইংলিছ নভেল আছিল ওকে অসমীয়াত লিখা আছে আপোনালোকে এবাৰ পঢ়ি ল'ব নেক্সট স্লাইডখনত আহিছো ভানুমতি was the first Assamese historical novel ভানুমতি was the first Assamese historical novel মনত ৰাখিব বিন বৰাকী হৈছে প্ৰথম ৰেডিঅ' ড্ৰামা ঠিক আছে এইখন ব্ৰডকাষ্ট কৰা হৈছিল কলকাতাৰ পৰা কিমান চনত 1935 এটো মনত ৰাখিব অসমৰ পৰা হোৱা নাছিলে কলকাতাৰ পৰা হৈছিল ফাৰ্ষ্ট প্লে টু বি ব্ৰডকাষ্ট ফ্ৰম আকাশবাণী গুৱাহাটীৰ পৰা প্ৰথম যিখন নাটক প্ৰচাৰ কৰা হৈছিল সেইখনৰ নাম আছিল ধৰালৈ যেতিয়া নামিব খৰগ যিখন কৰিছিল সত্যপ্ৰসাদ বৰুৱাৰ দ্বাৰা ঠিক আছে এণ্ড ফাৰ্ষ্ট মিউজিকেল in air all India radio Guwahati was Okhomia Mat by Dr. Bhupen Hazarika এইটো মনত ৰাখিব ফাৰ্ষ্ট মিউজিকেল কি আছিল অসমীয়া মাত কাৰ দ্বাৰা আছিল ডক্টৰ ভূপেন হাজৰিকা ঠিক আছে গান বুলি ক'লে আৰু সেইখিনি ভূপেন হাজৰিকা আৰু গতিকে এইটো আৰু ইমান মানে টান বুলি মনত ৰাখিব নালাগে আহি যাব ঠিক আছে নেক্সট আহিলে ইন দ্য ইয়াৰ 1986 the Srimanta Shankardev Award started in Assam very important question for ADRE মনত ৰাখি থব this award presented by Assam government to
honor the immense contribution in journalism, art and culture and literature. তিনিওটা ফিল্ডতে এইটো এৱাৰ্ড দিয়া হয় মনত ৰাখিব অপচনত তিনিটাৰ ভিতৰত কোনোবা এটা বেলেগ দি পেলাই সুধিব পাৰে যে ইয়াৰে কোনটো শুদ্ধ উত্তৰ হ'ব তিনিওটা হ'ব শুদ্ধ উত্তৰ জাৰ্নেলিজম সাংবাদিকতা আৰ্ট এণ্ড কালচাৰ এণ্ড লিটাৰেচাৰ ঠিক আছে নেক্সট আমি নেক্সট স্লাইডখনলৈ আহিছোঁ আজি অকণমান স্পীড যাব ষ্টাৰ্ট কৰিছোঁ গতিকে কোনোবাই যদি বেছি স্পীড পাইছে শ্ল' কৰি চাব আৰু কোনোবাই যদি বেছি শ্ল' লাগিছে অলপ স্পীড কৰাই চাব একো প্ৰব্লেম নাই ঠিক আছে নেক্সট আমি আহিছোঁ প্ৰবীণা শইকীয়া লিটাৰেৰী এৱাৰ্ড ৱাজ ইনষ্টিটিউটেড বাই অসম লেখিকা সংস্থা প্ৰবীণা শইকীয়া লিটাৰেৰী এৱাৰ্ড মনত ৰাখিব অসম লেখিকা সংস্থা মনত ৰাখিব ইম্পৰ্টেণ্ট হয় ঠিক আছে সুধিব পাৰে চিন্স 1999 অসম লেখিকা সংস্থা has been presenting this award to female writer মনত ৰাখিব এইটো সদায় ফিমেল ৰাইটাৰকে দিয়া হয় ঠিক আছে ফিমেল ৰাইটাৰক দিয়া হয় for her outstanding contribution in creative writing ঠিক আছে creative writing ৰ কাৰণে ফিমেল অথৰবিলাকক দিয়া হয় প্ৰবীণা শইকীয়া লিটাৰাৰী এৱাৰ্ড কোনে দিয়ে অসম লেখিকা সংস্থাই ঠিক আছে from 1995 মুনিন বৰকটকী এৱাৰ্ড was started in Assam ইয়াৰটো very very important আৰু এইটো important মুনিন বৰকটকী এৱাৰ্ড গতিকে মনত ৰাখিব this award promote young and talented writer in Assam below 40 years এই এৱাৰ্ডটোৱে মেইনলি young talented ৰাইটাৰবিলাকক দিয়া হয় যাৰ এজ বিল' 40 ইয়াৰ্ছ মানে 40 ইয়াৰ্ছতকৈ বেছি হ'লে এইটো এৱাৰ্ড নাপায় অ'কে দিছ এৱাৰ্ড ৱাজ ডিক্লেয়াৰ্ড বাই মুনিন বৰকটকী মেমৰিয়েল ট্ৰাষ্ট চিন্স 1995 মুনিন বৰকটকী মেমৰিয়েল ট্ৰাষ্টৰ পৰা এইটো এৱাৰ্ড দিয়া হয় 1995 পৰা এইটো এৱাৰ্ড দি থকা হৈছে মনত ৰাখিব অসম ৰত্ন ৱাজ ষ্টাৰ্টেড ইন আছাম ফ্ৰম 2009 দ্য ফাৰ্ষ্ট উইনাৰ ৱাজ ডক্টৰ ভূপেন হাজৰিকা অসম ৰত্ন আৰম্ভ হৈছিলে 2009 চনৰ পৰা প্ৰথম উইনাৰ আছিলে ভূপেন হাজৰিকা আৰু এইটো এতিয়া নামটো সলনি কৰি পেলাই দিয়া হৈছে অসম বৈভৱ মনত ৰাখিব এইটো এতিয়া নামটো সলনি কৰি পেলাই দিয়া হৈছে অসম বৈভৱ মনত ৰাখিব আৰু প্ৰথম অসম বৈভৱ কোনে পাইছিলে ৰতন টাটা পাইছিলে এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন সুধি দিব পাৰে এটা সময়ত কাৰেণ্ট এফেয়াৰ্ছত আছিল সেই লাষ্ট ইয়াৰ চাগে এডিয়াৰ সময়ত কাৰেণ্ট এফেয়াৰ্ছত আছিল সুধিব পাৰে মনত ৰাখিব অ'কে নেক্সট আমি আহিছোঁ দ্য আছাম ভেলী লিটাৰেৰী এৱাৰ্ড ষ্টাৰ্টেড ইন আছাম ফ্ৰম 1990 এণ্ড দ্য ফাৰ্ষ্ট ৰেচিপিয়েণ্ট ভূপেন্দ্ৰ হাজৰিকা মই অলৰেডি ক'লোঁ ইম্পৰ্টেণ্ট কাৰণে দুবাৰ লিখা খাইছে হয়তো প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰবিলাক চেক কৰোঁতে দুবাৰ ক'ৰবাত দেখি পালোঁ সেইকাৰণে লিখা গৈছে এইটো লাইনত মই কৈছোঁ শংকৰদেৱ ৰাইট 240 বৰগীত এণ্ড মাধৱদেৱ ৰোড 191 বৰগীত ইম্পৰ্টেণ্ট ফেক্ট মনত ৰাখিব নেক্সট আহিলে দ্য ফাৰ্ষ্ট এংলো আছামিজ ডিক্সনাৰী ৱাজ ৰিটেন বাই বুধীন্দ্ৰনাথ ভট্টাচাৰ্য এইখন এংলো আছামিজ ডিক্সনাৰী এতিয়াও বহুতৰ ঘৰত আছে বিশেষকৈ মোৰ লগতো আছে এখন এই ডিক্সনাৰীখন কোনে লিখিছিলে বুধীন্দ্ৰনাথ ভট্টাচাৰ্য মনত ৰাখিব এইটো এক্সামত সুধিব পাৰে দ্য ফাৰ্ষ্ট আছামিজ শ্বৰ্ট ষ্টৰী বুক সুৰভি ৱাজ ৰিটেন বাই লক্ষ্মীনাথ বেজবৰুৱা মই লক্ষ্মীনাথ বেজবৰুৱাৰ বিষয়ে লাষ্ট ভিডিঅ'ত ডিটেইলছ আলোচনা কৰিছোঁ তাতে লিখা আছে এইবিলাক কথা লম্বোদৰ বৰা ৰোড দ্য বুক শকুন্তলা হুইচ ইজ ট্ৰান্সলেটেড ফ্ৰম সংস্কৃত টু আছামিজ লম্বোদৰ বৰাই শকুন্তলা কোনে লিখিছিলে লম্বোদৰ বৰা যিখন অনুবাদ কৰা হৈছিলে ক'ৰ পৰা সংস্কৃতৰ পৰা অসমীয়ালৈকে অনুবাদ কৰা হৈছিলে জ্ঞানপীঠ এৱাৰ্ড উইনিং ফাৰ্ষ্ট আছামিজ ৱমেন ইজ মামণি ৰয়ছম গোস্বামী প্ৰথম মহিলা যিয়ে জ্ঞানপীঠ বঁটা লাভ কৰিছিল প্ৰথম অসমীয়া মহিলা আৰু মামণি ৰয়ছম গোস্বামীৰ অৰিজিনেল নামটো কি আছিল ইন্দিৰা গোস্বামী মনত ৰাখিব ইন্দিৰা গোস্বামী মামণি ৰয়ছম গোস্বামীৰ অৰিজিনেল নাম ইন্দিৰা গোস্বামী নাও কামিং টু নেক্সট স্লাইড অসমীয়াত লিখা আছে আপোনালোকে চাই ল'ব নেক্সট আহিলোঁ আমি Lakshminandan Bora was the first Assamese to win Saraswati Award. One of the very, very important question. Lakshminandan Bora win the first Saraswati Award for his work Kayakalpa in 2008. এইটো question সুধিছে যে সৰস্বতী এৱাৰ্ড লক্ষ্মীনাৰায়ণ বৰাই পাইছিল নে কোনে পাইছিল সুধিছে বহুতবাৰ সুধিছে কিন্তু এতিয়ালৈকে এইটো question বহুত কম সুধিছে কায়কল্প 2008 চনত পাইছিলে এইখন মনত ৰাখিব ঠিক আছে দ্য ৰিয়েল নেম অফ মামণি ৰয়ছম গোস্বামী অলৰেডি ক'লোঁ আৰু নকওঁ কাঠনিবাৰী ঘাট ৱাজ ৰিটেন বাই মহিম বৰা ইম্পৰ্টেণ্ট মোৰ আপোনাৰ দেশ ইজ ষ্টেট ছং অফ আছাম ইট ৱাজ ৰিটেন বাই লক্ষ্মীনাথ বেজবৰুৱা এণ্ড এটিউন বাই কমলা প্ৰসাদ আগৰৱালা ইজ এ ভেৰি ইম্পৰ্টেণ্ট পাৰ্চন ফৰ দিছ এডিয়াৰী অ'কে এতিয়া মোৰ আপোনাৰ দেশৰ কথা সুধিবলৈ গ'লে এনেকৈ নুসুধে আৰু যে কোনে লিখিছিলে হয়তো সুধিব কি কোনে টিউন কৰিছিলে বা সুধিব কি কোনখন মেগাজিনত প্ৰথম পাব্লিছ হৈছিলে বা কোনখন কনফাৰেঞ্চত ইয়াক এডপ্ট কৰা হৈছিলে সেইটো কনফাৰেঞ্চখন হৈছিলে দ্য আছাম ষ্টুডেণ্ট কনফাৰেঞ্চ হেল্ড ইন তেজপুৰ ইন 1927 ইয়াতে এইটো এডপ্ট কৰা হৈছিলে অসমৰ ষ্টেট ছং হিচাপে ঠিক আছে আৰু পাব্লিছ হৈছিলে বাঁহী কাকতখনত মনত ৰাখিব বাঁহীত পাব্লিছ হৈছিলে
Yarsit Dorjet Thongsi, the Arunachali literate who was conferred with Sahitya Akademi Award in Assamese language category. Okay, he was written the book Mouna Ut Mukhor Hidoy. Mouna Ut Mukhor Hidoy and Mamangdai. এই দুটা নাম মনত ৰাখিব এই দুখন বুকৰ নাম মনত ৰাখিব সুধিব পাৰে এৱাৰ্ডেড সাহিত্য একাডেমি ফৰ হাৰ নোবেল দ্য ব্লেক হিল ইন ইংলিছ লেংগুৱেজ এইখন ইংলিছ লেংগুৱেজত লিখা বুক আছিল তাৰ কাৰণে তেওঁ সাহিত্য একাডেমি বঁটা লাভ কৰিছিল ওকে অসমীয়াত দিয়া আছে চাই ল'ব খালি অসমীয়াখিনি অকণমান স্পেলিংবিলাক ইফাল ইফাল হয় কেতিয়াবা আপোনালোকে সেইটো মিলাই আৰু ঠিক কৰি ল'ব ঠিক আছে নেক্সট আহিলে এলি আহমেদ was the famous writer for children who was recipient of the Bal Sahitya Puraskar with Padma Shri. Not talking about children to loi besi to kambila korisile to Bal Sahitya Puraskar paisile Padma Shri paisile Eli Ahmed. Okay, Kuradhar Soikia was conferred Sahitya Akademi Award for in the year 2015 for his book Akashor Chobi aru Ononyo Golpo. মনত ৰাখিব এই বুকখনৰ নাম আকাশৰ ছবি আৰু অনন্য গল্প কোনে লিখিছিলে কুলধৰ শইকীয়াই আৰু কিমান চনত সাহিত্য একাডেমি পাইছিলে 2015 চনত মনত ৰাখিব ভেৰি ভেৰি ইম্পৰ্টেণ্ট বিষ্ণুৰ প্ৰসাদ ৰাভা গেভ দ্য শ্লোগান হাৰ জাল মাটিতাৰ এইটো কুৱেশ্যন এইবাৰ আহিব যেনে লাগে মোৰ হাৰ জাল মাটিতাৰ এনেকুৱা কুৱেশ্যন এটা সোধে প্ৰত্যেক বছৰে কোনে কৈছিলে বিষ্ণুপ্ৰসাদ ৰাভাই কৈছিল বিষ্ণুপ্ৰসাদ ৰাভাক আমি কি বুলি গম পাওঁ কলাগুৰু আৰু কোনে এই টাইটেলটো দিছিল সৰ্বপল্লী ৰাধাকৃষ্ণনে সৰ্বপল্লী ৰাধাকৃষ্ণ ছাৰে দিছিলে এইটো টাইটেল যেতিয়া তেওঁ কাশী হিন্দু বিশ্ববিদ্যালয়ত তাণ্ডৱ নৃত্য প্ৰদৰ্শন কৰি আছিলে সেই তাণ্ডৱ নৃত্যত সন্তুষ্ট হৈ সেই সময়ত কাশী হিন্দু বিশ্ববিদ্যালয়ৰ ভাইচ চেঞ্চেলৰ ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণ ছাৰে তেওঁক এই উপাধিটো প্ৰদান কৰিছিলে ঠিক আছে ইয়াতে অসমীয়াত দিয়া আছে মনত চাই ল'ব নেক্সট স্লাইডলৈ আমি আহিছোঁ দ্য লিটাৰেৰী ৱৰ্ক অফ বিষ্ণুপ্ৰসাদ ৰাভা ৱাজ বানো কাবাং মিচিং কনেং সোণ পাহি মনত ৰাখিব এইকেইটা ইম্পৰ্টেণ্ট সুধি দিব পাৰে কেতিয়াবা মনত ৰাখিব এতিয়া আহিলে বিষ্ণু ৰাভা এৱাৰ্ড ৱাজ দ্য ভেটেৰান আৰ্টিষ্ট কন্দৰ্পনাথ শৰ্মা এণ্ড ডান্স এক্সপনেণ্ট জৰ্ণা শইকীয়া দি এৱাৰ্ড কেৰিজ এ চাইটেশ্যন চৰাই অংগবস্ত্ৰ এণ্ড কেছ এৱাৰ্ডত অফ ₹1 লাখ অ'কে এইখিনি ইমান বেছি ইম্পৰ্টেণ্ট নহয় ইম্পৰ্টেণ্ট হৈছে কোনে কোনে পাইছিলে কন্দৰ্পনাথ আৰু জৰ্ণা শইকীয়া ঠিক আছে মনত ৰাখিব For the book Pita Putra Homen Borgokhai won the Sahitya Akademi Award in 1978. Eito important আৰু এইটো ইম্পৰ্টেণ্ট চাৰিটা কুৱেশ্যন এটা লাইনত আহি গৈছে এতিয়া আৰু MCQ পঢ়িব নালাগে ঠিক আছে অপূৰ্ব কুমাৰ শইকীয়া গড দ্য সাহিত্য একাডেমি এৱাৰ্ড ইন বেংছটা এতিয়া আপোনালোকে মোক কওক বেংছটাখন কিমান চনত সাহিত্য একাডেমি পাইছিলে কমেণ্ট ছেকশ্যনত জনাব এইটো আপোনালোকৰ কাৰণে এৰিছোঁ কমেণ্ট ছেকশ্যনৰ কাৰণে এৰিছোঁ ঠিক আছে গোলাম ৰিটেন বাই সৌৰভ কুমাৰ চলিহা গড দ্য ফাৰ্ষ্ট আছামিজ শ্বৰ্ট ষ্টৰি টু উইন সাহিত্য একাডেমি এৱাৰ্ড ইন 1974 এতিয়া এইটো ফেক্ট মই ক'লোঁ অলৰেডি এতিয়া মোক আপোনালোকে জনাব লাগে সৌৰভ কুমাৰ চলিহাৰ ৰিয়েল নেমটো কি আছিল এইটো তেওঁলোকৰ পেন নেম আছিল সৌৰভ কুমাৰ চলিহা তেওঁৰ ৰিয়েল নেমটো কি আছিল এতিয়া আহিলে দ্য লগো অফ আছামিজ সাহিত্য সভা মেড বাই যুগল দাস অলৰেডি বহুতবাৰ সুধিছে এইবিলাক আৰু সুধি একদম গেলাই দিছে নেক্সট আহিলে দ্য চেণ্টেনাৰী এৱাৰ্ড অফ অসম সাহিত্য সভা ৱাজ গিভেন টু নমিতা গোখলে অতিকৈ ইম্পৰ্টেণ্ট কুৱেশ্যন অসম সাহিত্য সভাৰ ওপৰত কুৱেশ্যন এটা নহয় এটা কাটিব গেৰাণ্টি আছে নেক্সট আহিলে দ্য ফাৰ্ষ্ট সাহিত্য একাডেমি এৱাৰ্ড উইনাৰ ইন বড়ো ইজ মংগল সিং হাজোৱাৰী প্ৰথম বড়ো যিয়ে সাহিত্য একাডেমি এৱাৰ্ড লাভ কৰিছিল তেওঁৰ নাম আছিল মংগল সিং হাজোৱাৰী আধা লিখা দস্তাবেজকাৰ অটোবায়োগ্ৰাফী মামণি ৰয়ছম গোস্বামীৰ ঠিক আছে ইম্পৰ্টেণ্ট হয় মনত ৰাখিব মামণি ৰয়ছম গোস্বামীৰ অটোবায়োগ্ৰাফী আধা লিখা দস্তাবেজ নেক্সট আমি আহিছোঁ দ্য অটোবায়োগ্ৰাফী অফ ৰুবুল মাউটিজ মোৰো এটা সপোন আছে এইখন পঢ়িব বহুত ভাল কিতাপ অটোবায়োগ্ৰাফী অফ ৰুবুল মাউটিজ মোৰো এটা সপোন আছে জ্ঞানমালিনীৰ কবি মুফিজুদ্দিন আহমেদ হাজৰিকা সীমা দত্ত নৱকান্ত বৰুৱা ছদ্মনাম ষ্টেট মিউজিক কলেজ কাৰ নামত লিখা হৈছিলে লুইটকৰ ৰুদ্ৰ বৰুৱাৰ নামত বনোৱা হৈছিলে হোমেন বৰগোহাঁই কি নিউজ পেপাৰৰ চিফ এডিটৰ হিচাপে কাম কৰিছিলে মনত ৰাখিব আমাৰ অসমবাণী নীলাচল সূত্ৰধাৰ নাগৰিক আৰু নিয়মীয়া বাৰ্তা মনত ৰাখিব এইখন এতিয়াও কণ্টিনিউ হৈ আছে
এইবিলাকো কণ্টিনিউ হৈ আছে দুই এখন মনত ৰাখিব আপোনালোকে এটা কুৱেশ্যন হোমৱৰ্ক হিচাপে আপোনালোকলৈ এৰিছোঁ দ্য ফাৰ্ষ্ট নভেল হুইচ ৱাজ জইণ্টলি অথৰ্ড বাই হোমেন বৰগোহাঁই এণ্ড নিৰুপমা বৰগোহাঁই কি হ'ব এইখন বুক ইজি হয় ইজি কুৱেশ্যনখিনি আৰু কৈ দিব ভাল নালাগে সেইকাৰণে এইখিনি অকণমান হোমৱৰ্ক দিব ট্ৰাই কৰিছোঁ আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব তেতিয়া আমিও অকণমান মটিভেশ্যন পাওঁ অ'কে নেক্সট আহিলে এ কালচাৰেল হিষ্ট্ৰী অফ আছাম ৱাজ ৰিটেন বাই বিৰিঞ্চি কুমাৰ বৰুৱা ইম্পৰ্টেণ্ট কুৱেশ্যন এ কালচাৰেল হিষ্ট্ৰী অফ আছাম ৱাজ ৰিটেন বাই বিৰিঞ্চি কুমাৰ বৰুৱা নেক্সট আহিলে এ জিঅ'গ্ৰাফিকেল স্কেটছ অফ আছাম ৱাজ ৰিটেন by John Wade, one of the very important question for ADRE. মই স্পেচিয়েলি ৰেড লাইন কৰি দিছোঁ এইটো একদম মনত ৰাখি যাব ঠিক আছে ইন দ্য ইয়াৰ 2015 এইটো একদম এটা মনত ৰাখিব লগা ফেক্ট অকণ দুখ লগা হোমেন বৰগোহাঁই ৰিটাৰ্ণ হিজ সাহিত্য একাডেমী এৱাৰ্ড ইন প্ৰটেষ্ট এগেইনষ্ট দ্য লেক অফ টলাৰেঞ্চ বিং ক্ৰিয়েটেড ইন ইণ্ডিয়ান ছ'চাইটি সুধিব পাৰে যে কিমান চনত হোমেন বৰগোহাঁই সাহিত্য একাডেমী এৱাৰ্ড উভতাই দিছিল 2015 চনত ঠিক আছে দ্য ফাৰ্ষ্ট আছামিজ নভেল ভানুমতি ৱাজ পাব্লিছ ইন বিজুলী মেগাজিনখন পাব্লিছ হৈছিল মনত ৰাখিব অসমীয়াত দিয়া আছে এবাৰ চাই ল'ব ৱাল্টাৰ স্কট অফ আছামিজ লিটাৰেচাৰ ইজ নন টু ৰজনীকান্ত বৰদলৈ ঠিক আছে ৰজনীকান্ত বৰদলৈ ছাৰক আমি কি বুলি পাওঁ গম পাওঁ ৱাল্টাৰ স্কট অফ আছামিজ লিটাৰেচাৰ হি ৱাজ অলছ' নন এজ উপন্যাস সম্ৰাট এণ্ড ভলাই শৰ্মাটোৰ ছদ্মনাম ঠিক আছে ভলাই শৰ্মাটোৰ ছদ্মনাম আমি এতিয়া উপন্যাস সম্ৰাট আমি হিচাপে গম পাওঁ ঠিক আছে অসম মিহিৰ ৱাজ দ্য ফাৰ্ষ্ট নিউজ পেপাৰ পাব্লিছ ফ্ৰম গুৱাহাটী ইম্পৰ্টেণ্ট 1872 আমি পাব্লিছ হৈছিল প্ৰথম গুৱাহাটীৰ পৰা পাব্লিছ হৈছিল অৰিন্দম বৰকটকী ৱাজ দ্য ফাৰ্ষ্ট আছামিজ টু উইন যুৱ পুৰস্কাৰ ইন সাহিত্য একাডেমী অৰিন্দম বৰকটকী মনত ৰাখিব নেক্সট আহিলে আত্মজীৱন চৰিত ৱাজ দ্য অটোবায়োগ্ৰাফি অফ ৰজনীকান্ত বৰদলৈ আত্মজীৱন চৰিত মনত ৰাখিব ৰজনীকান্ত বৰদলৈ অটোবায়োগ্ৰাফি আছিলে নেক্সট আহিলে মোৰ সৰণি ৱাজ দ্য অটোবায়োগ্ৰাফি অফ পদ্মনাথ গোহাঁই বৰুৱা এইটো এটা ইম্পৰ্টেণ্ট দ্য আছামিজ লিটাৰেচাৰ ৰাজমোহন নাথ লিটাৰেট দ্য আছামিজ লিটাৰেট ৰাজমোহন নাথ ইজ ন'ন এজ পীতাম্বৰ ৰাজমেধি মনত ৰাখিব ইম্পৰ্টেণ্ট হয় অ'কে নেক্সট আমি আহিছোঁ হীৰেণ ভট্টাচাৰ্য ৱাজ ন'ন এজ সুগন্ধি পখিলাৰ কবি এইবিলাক আৰু এটা সৰু ফেক্ট একদম মনত ৰাখি যাব সুগন্ধি পখিলাৰ কবি হীৰেণ ভট্টাচাৰ্য ঠিক আছে সিংহ পুৰুষ ৰাধা গোবিন্দ বৰুৱা এই নীতি বুলি আমি গম পাওঁ আনন্দৰাম ঢেকিয়াল ফুকন অসমীয়া জাতীয় জীৱনত মহাপুৰুষীয় পৰম্পৰা হেজ বিন ৰিটেন বাই হীৰেণ গোহাঁই অসমীয়া জাতীয় জীৱনত মহাপুৰুষীয় পৰম্পৰা হীৰেণ গোহাঁই লিখিছিলে হি গট সাহিত্য এইটো অলপ স্পেলিং মিষ্টেক হৈছে সাহিত্য একাডেমী এৱাৰ্ড ফৰ দিছ বুক ঠিক আছে বুকখনৰ নামটো মনত ৰাখিব অসমীয়া জাতীয় জীৱনত মহাপুৰুষীয় পৰম্পৰা এইখন হৈছে সেই বুকখনৰ নাম ঠিক আছে যাৰ কাৰণে হীৰেণ গোহাঁই ছাৰে সাহিত্য একাডেমী পাইছিলে দ্য নভেল অভিযাত্ৰী ৱাজ ৰিটেন বাই নিৰুপমা বৰগোহাঁই বিদ্ৰোহী কবি বুলি কোৱা হয় প্ৰসন্নলাল চৌধুৰীক বিন্দু ৱাজ দ্য ফাৰ্ষ্ট আছামিজ মিনি মেগাজিন পাব্লিছ ইন 1970 এইটো ভেৰি ইম্পৰ্টেণ্ট অকণমান আনকমন কুৱেশ্যন 1970 পাব্লিছ হৈছিলে মিনি মেগাজিন ফাৰ্ষ্ট আছামিজ মিনি মেগাজিন অ'কে ৰঘুনাথ চৌধুৰী ৱাজ পপুলাৰলি ন'ন এজ ৱৰ্ডছ অফ আছাম কমন কুৱেশ্যন আহিয়ে থাকে এইবিলাক কুৱেশ্যন চাই থ'ব নেক্সট আহিলে হু কম্পাইল দ্য পুলিচ মেনুৱেল অফ আছাম পুলিচ মেনুৱেলখন কোনে কম্পাইল কৰিছিলে সেইখন হয়তো হৈছে আনন্দ চন্দ্ৰ আগৰৱালা ঠিক আছে আনন্দ চন্দ্ৰ আগৰৱালে পুলিচ মেনুৱেলখন কম্পাইল কৰিছিলে দ্য গ্ৰেট গুণমালা ফাৰ্ষ্ট ছাবটাইটেল ইনটু আছামিজ গাৰ্লেণ্ড অফ প্ৰাইচেছ এইটো মনত ৰাখিব এইটো বস্তু বহুত ইম্পৰ্টেণ্ট গাৰ্লেণ্ড অফ প্ৰাইচেছ এইটো সোধে কোনে কৰিছিলে বেণুধৰ ৰাজখোৱা কিমান চনত কৰিছিলে 1923 ঠিক আছে মনত ৰাখিব উইলিয়াম শ্বেক্সপিয়াৰ ফালষ্টাফ ফুল ইনফ্লুৱেঞ্চ লক্ষ্মীনাথ বেজবৰুৱা টু ক্ৰিয়েট দ্য কেৰেক্টাৰ অফ ভুমুক বহুৱা এণ্ড গজাপুৰীয়া এই দুটা তাৰ মনত ৰাখিব ক'ৰ পৰা ইনস্পায়াৰ হৈছিলে ফালষ্টাফ আৰু ফুলৰ পৰা কোনে লিখিছিলে শ্বেক্সপিয়াৰৰ পৰা ঠিক আছে দ্য নেম অফ ফাৰ্ষ্ট ডকুমেণ্টাৰী মেড বাই অসম সাহিত্য সভাত লক্ষ্মীনাথ বেজবৰুৱা হুইচ ৱাজ প্ৰডিউচ বাই কমল নাৰায়ণ চৌধুৰী হয়তো প্ৰডিউচাৰ কোন নুসুধিব পাৰে ইমান বেছি ডেপথত নাযাব লাগে কিন্তু সুধি দিব পাৰে সেইকাৰণে মই ৰিস্ক লোৱা নাই মই লিখি দিছোঁ এইটো আৰু সেইখন নাম কি আছিলে আমাৰ লক্ষ্মীনাথ এইটো কুৱেশ্যন কিন্তু ভেৰি ইম্পৰ্টেণ্ট সুধি দিব পাৰে অ'কে অসমীয়াত দিয়া আছে আপোনালোকে চাই ল'ব আজিলৈ এইখিনিয়ে আছিলে হয়তো নেক্সট ক্লাছত আমি কেইটামান আকৌ এনেকুৱা ইম্পৰ্টেণ্ট ফেক্ট আমি লৈ আহিম যিবিলাক আপোনালোকৰ এডিয়াৰ কাৰণে ইম্পৰ্টেণ্ট এই ফেক্টখিনিৰ পৰা আপোনালোকে কুৱেশ্যন কমন পাব ঠিক আছে এইখিনিৰ পৰা কমন পাব আৰু এইটো ভিডিঅ' যদি আপোনালোকে সম্পূৰ্ণ চাইছে বেলেগ ভিডিঅ' আৰু চাব লগাত দৰকাৰ নহয় ঠিক আছে চ' তেতিয়ালৈকে চি ইউ গুড বাই